নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাচিউলিলৈ স্বাগতম জনালো। আজি আমি ADRE 2.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে DLED পেট এক্সাম 2024 বাবে মিছিং নাম্বাৰ ৰিজনিং পাৰ্টটো লৈ আহিছো। এই দুইটা এক্সামতে ৰিজনিঙৰ পাৰ্টটোৱে বহুত বেছি ইম্পৰ্টেন্ট ৰোল প্লে কৰে। তেতিয়াহলে আহকচোন দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো আৰু ভিডিঅটো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলো। আজি মই ফাৰ্স্ট কোৱেশ্চনটোত আছে 16 12 এফালে 4 আছে। নেক্সট 35 28 এফালে 9 আছে। এফালে 50 55 এফালে কোৱেশ্চন মাৰ্ক আছে। এই কোৱেশ্চন মাৰ্কৰ ঠাই সংখ্যাটো কি হ'ব আমি উলিয়াব লাগে। এতিয়া যদি আমি a 16 12 4 এটো কেনেকৈ হল উলিয়াব নোৱাৰো তেতিয়াহলে এই কোৱেশ্চন মাৰ্কৰ ঠাই জায়গাটো আমি কি হ'ব উলিয়াব নোৱাৰিম। ঠিক আছে, প্ৰথমটো আমি কৰি দেখাই দিছো। প্লাস 16 লগত যদি আমি 12 প্লাস কৰিবলৈ হয় তেতিয়া কিমান হ'ব 28 হ'ব। ঠিক আছে, আৰু এই 28 লগত যদি আমি 7 এটা ডিভাইড কৰিবলৈ হয় 7 এ যদি ইয়াক ডিভাইড কৰিবলৈ হয় ইকুৱেল কিমান হ'ব 4 হ'ব। ঠিক আছে, এই 4 টো কেনেকৈ পালো ওলাই গল। নেক্সট চাব 35 প্লাস 28 ইকুৱেল কিমান হ'ব 63। ইয়াক যদি আমি আকৌ 7 এ ডিভাইড কৰো তেতিয়া হলে কিমান হ'ব 9। এই 9 টো কেনেকৈ পালো ওলাই গল। ঠিক আছে, নেক্সট টো কৰিম আমি এতিয়া 50 প্লাস 55 ইকুৱেল কিমান হ'ব 105। আৰু ইয়াক যদি আমি আকৌ 7 এ ডিভাইড কৰো ইকুৱেল কিমান হ'ব 15। গতিকে এই কোৱেশ্চন মাৰ্কৰ ঠাই সংখ্যাটো হ'ব 15। অপচন নম্বৰ বি টো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো আছে 4 9 6 9 16 12 and 16 কোৱেশ্চন মাৰ্ক আছে এফালে 20। ইয়াত আছে 4 9 6 ইয়াৰ ৰিলেশনটো আমি উলিয়াব লাগিব। তেতিয়াহে আমি এই সংখ্যাটো এই কোৱেশ্চন মাৰ্কৰ সংখ্যাটো আমি উলিয়াব পাৰিম। ঠিক আছে, এতিয়া যদি আমি চাও 2 ক যদি স্কোয়াৰ কৰো কিমান হ'ব 4 হ'ব। 9 3 ক যদি স্কোয়াৰ কৰো কিমান হ'ব 9 হ'ব। এতিয়া 2 and 3 টো যদি আমি ইনটু কৰো ইকুৱেল কিমান হ'ব 6 হ'ব। এই 6 টো তাৰ পৰা পালো। ঠিক আছে, নেক্সট টো 9 টো পাবলৈ হলে আমি 3 স্কোয়াৰ কৰিব লাগিব আৰু 16 টো পাবলৈ হলে 4 স্কোয়াৰ কৰিব লাগিব। আৰু এটা দুইটা যদি ইনটু কৰি দিও তেতিয়া হলে কিমান হ'ব 12 হ'ব। নেক্সট টো আমি তেনেকৈ কৰিম। 16 টো পাবলৈ হলে আমি 4 স্কোয়াৰ কৰিব লাগিব 4 স্কোয়াৰ কৰিব লাগিব। আৰু 4 ৰ লগত এতিয়া কোন এনেকুৱা কি সংখ্যা আছে 4 ৰ লগত ইনটু কৰিলে 20 হ'ব। আমি যদি 5 ইনটু কৰো তেতিয়া হলে 20 হ'ব। ঠিক আছে, 5 টোক যদি স্কোয়াৰ কৰো একনত কি বহিব 25 বহিব। তেতিয়া হলে অপচনত দেখিবলৈ পাইছে অপচন নম্বৰ সি টো 25 টো আছে। গতিকে অপচন নম্বৰ সি টো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট টো আপোনালোকে দেখিবলৈ পাইছে 16 আছে 4 আছে 25 আছে 9 আছে আৰু মাজত 14 আছে। ঠিক তেনেদৰে 49 আছে 9 আছে 1 আছে 36 আছে। ইয়াত কোৱেশ্চন মাৰ্ক আছে। ইয়াৰ সংখ্যাটো উলিয়াব লাগে। প্ৰথমতে আমি হেতু কেনেকৈ হল 14 টো কেনেকৈ হল হেতু উলিয়াই লম। ঠিক আছে, এতিয়া আমি 4 টো পাবলৈ হলে 2 এ যদি স্কোয়াৰ কৰো তেতিয়া হলে কিমান হ'ব 4 হ'ব। ঠিক আছে, প্লাস 25 টো পাবলৈ হলে আমি কিহে স্কোয়াৰ কৰিব লাগিব 5 এ। 9 টোক আমি 3 এ and 16 টোক আমি 4 এ। আৰু গুটেকিটা যদি আমি প্লাস কৰি দিবলে হয় তেতিয়া হলে ইয়াৰ শুদ্ধ সংখ্যাটো হ'ব 14। ঠিক আছে, এই 14 টো কেনেকৈ পালো ওলাই গল। নেক্সট এতিয়া আমি 9 পাবলৈ হলে 3 স্কোয়াৰ কৰিব লাগিব প্লাস 1 টো থাকিবই। 36 পাবলৈ হলে 6 এ কৰিব লাগিব প্লাস 49 পাবলৈ হলে 7 এ কৰিব লাগিব ইকুৱেল কিমান হ'ব 17 হ'ব। এই কোৱেশ্চন মাৰ্কৰ ঠাই সংখ্যাটো কিমান হ'ব 17 হ'ব। অপচন নম্বৰ ডি টোত 17 টো দেখিবলৈ পোৱা গৈছে। গতিকে অপচন নম্বৰ ডি টো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট এটা আপোনালোকক প্ৰেক্টিস কৰিবলৈ দি থোৱা আছে দেখিছেনে। এতিয়া 64 টোক আমি কিহে স্কোয়াৰ কৰিব পাৰো 8 এ। ঠিক আছে, প্লাস 25 টোক 5 এ প্লাস 81 টোক 9 এ প্লাস 49 টোক 7 এ। ঠিক আছে, গুটেকিটা স্কোয়াৰ কৰিলো ইকুৱেল কিমান হ'ব ইকুৱেল কিমান হ'ব জলদি কমেন্ট কৰি কওক। 8 প্লাস 5 প্লাস 9 প্লাস 7 ইকুৱেল কিমান হ'ব 29।
নেক্সট কুৱেশ্যনটো দেখিছে আপোনালোকে স্কোৱাৰ শেপত আছে এটো ইয়াত আছে 7 11 26 17 12 9 8 14 এন্ড কুৱেশ্যন মাৰ্ক এনেকুৱা যেতিয়া থাকিব আপোনালোকে প্ৰথমতে এনেকেও কৰি চাব এনেকে এই তলফালেও কৰি চাব কোনফালৰ পৰা উত্তৰটো ওলাই ঠিক নাই এতিয়া এই মানে কুৱেশ্যনটো কেনেকৈ সলভ হ'ব চাব এফালে 7 আছে এফালে 7 আছে এফালে 11 আছে 7 plus 11 11 plus 26 equal 44 হৈছে ঠিক আছে নেক্সট 17 plus 12 plus 9 equal কিমান হৈছে 38 হৈছে কুৱেশ্যনটো মানে আনসাৰটো ইয়াতে লুকাই আছে কুৱেশ্যনটো 44 ৰ পৰা যদি আমি 38 টো মাইনাস কৰি দিবলে হয় কিমান ওলাব 6 ওলাব ঠিক আছে নেক্সট আমি কৰি চাম 8 plus 14 question mark equal এতিয়া 44 ৰ পৰা যদি আমি 6 মাইনাস কৰিলে 38 পাও 38 ৰ পৰা আমি 6 টো মাইনাস কৰিব লাগিব তেতিয়া কিমান পাম 32 পাম ঠিক আছে 32 পালো এতিয়া এই কোৱেশ্চন মাৰ্কৰ জায়গাখিনিত কি হ'ব এই 32 ৰ পৰা 14 টো আৰু 8 টো মাইনাস কৰি দিব লাগিব আৰু যেতিয়া মাইনাস কৰি দিম তেতিয়া কিমান হ'ব 10 মানে 32 minus 14 minus 8 equal 10 আপোনালোকে এবাৰ প্ৰেক্টিস কৰি চাব গটিকে শুদ্ধ উত্তৰটো হ'ব 10 অপচন বি আছে 10 টো গটিকে 10 টো শুদ্ধ উত্তৰ নেক্সট এটা সাইডত আছে দুইটা দেখিবলৈ একে লাগিছে কিন্তু একে নহয় ইয়াৰ নিয়মটো বেলেগ এই নিয়মটো কেনেকৈ কৰিব চাব 15 ৰ পৰা যদি আমি 8 মাইনাস কৰি দিও কিমান থাকিব 7 28 ৰ পৰা যদি আমি 16 মাইনাস কৰি দিও তেতিয়া কিমান থাকিব 12 ঠিক আছে একেবাৰে সহজ উলাই আছে গটিকে 102 ৰ পৰা যদি আমি 68 টো মাইনাস কৰি দিবলে হয় ইকুৱেল কিমান হ'ব 34 গটিকে শুদ্ধ উত্তৰটো হৈছে 34 অপচন ডি আছে 34 টো গটিকে শুদ্ধ উত্তৰ এবা মই এনেকে দীঘলীয়াকে কৰি দেখাই দিলো পাছত তললে কৰি কেনেকে কৰে হেতু দেখাই দিলো আশা কৰিলো ইয়াতে আপোনালোকৰ যি কনফিউজন থাকে দুইটাৰ কৈ দিয়া পাছত দূৰ হৈছে এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কেনেকে সলভ কৰিম চাব এটো সলভ কৰিবলৈ একেবাৰে সহজ দেখাত টান নিচিনা লাগিব পাৰে টাফ নিচিনা কিন্তু একেবাৰে সহজত কৰি দেখাম ঠিক আছে প্ৰথমতে আমি 5 সংখ্যাটো লৈছো 5 ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলে কিমান হ'ব 25 হে 25 টোৰ লগত এফালে যেহেতু 5 আছিল 5 টো মাইনাস কৰি দিম ইকুৱেল কিমান হ'ব 20 এফালে দেখিছেনা 5 ৰ অপজিটত 20 আছিল গটিকে এই 20 টো কেনেকৈ পালে উলিয়াই দিলো নেক্সট আছে 7 টো ঠিক আছে 7 ক যদি স্কয়াৰ কৰো কিমান হ'ব 49 এই 49 টোৰ লগত আমি যদি এই 7 আছে যেহেতু এফালে 7 টো মাইনাস কৰি দিও ইকুৱেল কিমান হ'ব 42 গটিকে এফালে 7 আৰু 42 টো কেনেকৈ পালো উলাই গল এতিয়া 9 আৰু এফালে কোৱেশ্চন মাৰ্ক আছে হেতু একে ভাগি কৰিম 9 টো স্কয়াৰ কৰি দিলো কিমান হ'ব 81 হ'ব মাইনাস এফালে যেহেতু 9 স্কয়াৰ কৰিছিলো 9 আছিল সংখ্যাটো 9 কৰি দিলো ইকুৱেল কিমান হ'ব 72 অপচন বি আছে 72 টো গটিকে অপচন নম্বৰ বি টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট যেটো কোৱেশ্চন আছে 7 নম্বৰ কোৱেশ্চনটো ঠিক তেনেদৰে কৰিম প্ৰথমতে 3 আছে ঠিক আছে 3 টোক আমি স্কয়াৰ কৰি দিলো কিমান হল 9 হল 9 ৰ লগত হে আকৌ 3 আছিল যেহেতু 3 টো মাইনাস কৰি দিলো 6 হল এই 6 টো কেনেকৈ পালো উলাই গল ঠিক আছে এতিয়া আমি 10 টো কৰিম 10 স্কয়াৰ কৰি দিলো ইকুৱেল কিমান হল 100 হল 100 ৰ লগত যদি 10 এটা মাইনাস কৰি দিলো এই 10 টো মাইনাস কৰি দিলো ইকুৱেল কিমান হ'ব 90 10 90 এটো উলাই গল অপজিটৰটো এতিয়া 8 টো কৰিম ঠিক আছে 8 স্কয়াৰ ইকুৱেল 64 minus 8 equal 56 গটিকে 8 ৰ অপজিটত কি হ'ব 56 অপচন নম্বৰ আপোনালোকে 8 দেখিছে 56 টো গটিকে অপচন নম্বৰ এ টো শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 8 এফালে এটা ত্ৰিভুজ আছে দেখিছে ইয়াত 3 8 4 আৰু মাজত 48 আছে নেক্সট তো চাও 5 7 2 আৰু এফালে কোৱেশ্চন মাৰ্ক আছে
এফালে যেহেতু 48 আছে এফালে কোৱেশ্চন মাৰ্ক আছে এই 48 টো কেনেকৈ পালো আমি উলিয়াব পাৰিলেহে এই কোৱেশ্চন মাৰ্কৰ সংখ্যাটো কি হ'ব উলিয়াব পাৰিম ঠিক আছে এটো কেনেকৈ কৰিম চাব 3 লগত যদি আমি 8 টো ইনটু কৰি দিও তেতিয়া হলে কিমান হ'ব 24 হ'ব এফালে 4 ৰ আধা কিমান 2 গটিকে 24 লগত 2 এটা ইনটু কৰি দিলে ইকুৱেল কিমান হ'ব 48 গটিকে 48 টো এনেদৰে পালো এতিয়া নেক্সট টো কৰিম 5 into 7 ইকুৱেল কিমান হ'ব 35 35 ৰ লগত আমি 2 ৰ আধা কিমান হ'ব 1 হ'ব গটিকে 1 এটা ইনটু কৰি দিলে কিমান হ'ব 35 এ হ'ব গটিকে অপচনত দেখিছে C টো 35 আছে অপচন নম্বৰ C টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো কৰিম এফালে দেখিছে 7 8 56 আৰু 3 এইকিটা ইমান সৰু সৰু সংখ্যা তাৰ পিছত 56 টো অকমান ডাঙৰ হৈ যায় ঠিক তেনেদৰে 81 5 79 and 405 ঠিক তেনেদৰে ইয়াত আছে 67 36 81 আৰু কোৱেশ্চন মাৰ্ক একেবাৰে সহজ উলাই আছে কেনেকৈ কৰিম চাব 7 into 8 equal 56 এই 56 টো এনেদৰে হৈছে নেক্সট 81 into 5 equal 405 আপোনালোকে কৰি চাওক হয় নে নহয় নেক্সট আছে যেহেতু প্ৰথমতে 7 আৰু 8 ইনটু কৰিছো ইয়াতো 81 আৰু 5 ইনটু কৰিছো ইয়াতো 67 আৰু 36 আমি ইনটু কৰিব লাগিব 67 আৰু 36 যেতিয়া ইনটু কৰিম ইকুৱেল কিমান হ'ব 2412 অপচন 8 দেখিছে 2412 অপচন A টো শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰিম কোৱেশ্চন নম্বৰ 10 টো কৰিম ঠিক আছে এটা আছে 38 27 13 56 29 17 78 37 এটা আছে কোৱেশ্চন মাৰ্ক এই কোৱেশ্চন মাৰ্কৰ ঠাই সংখ্যাটো আমি কি হয় উলিয়াব লাগিব এটো একেবাৰে সহজে হয় কৰি দেখা দিছো প্ৰথমটো 38 plus 27 equal কিমান হ'ব 65 ঠিক আছে এই 65 টোক আমি 5 এ যদি ডিভাইড কৰি দিও ইকুৱেল কিমান হ'ব 13 ঠিক আছে এই 13 টো তেনেকৈ উলালে নেক্সট কৰিম 56 plus 29 ইকুৱেল কিমান হ'ব 85 56 ৰ লগত 29 টো যদি আমি প্লাস কৰো ইকুৱেল কিমান হ'ব 85 আৰু আমি যদি 85 টোক 5 এৰে ডিভাইড কৰো ইকুৱেল কিমান হ'ব 17 ঠিক আছে এতিয়া নহদিব যে a5 টো কৰবা পালো a5 টো নিজে ভাবি কৰি লৈছো যেহেতু a5 টো ইয়াত দিয়ালৈকে 13 উলাই গৈছে ইয়াত দিয়াটো 17 উলাই গৈছে গটিকে ইয়াৰ প্ৰসেসটো এনেদৰে কৰিব লাগিব এতিয়া আমি 78 plus 37 যদি কৰো কিমান হ'ব equal 115 হ'ব আৰু ইয়াত যদি আমি 5 এ ডিভাইড কৰি দিও ইকুৱেল কিমান হ'ব 23 হ'ব গটিকে এই কোৱেশ্চন মাৰ্কৰ ঠাই সংখ্যাটো 23 হ'ব অপচনটো দেখিবলৈ পোৱা গৈছে অপচন ডি 23 আছে গটিকে এই ৰিজনিংটো এটো প্ৰসেসতে কৰিব লাগিব নেক্সট আৰু এটা দিয়া আছে ইয়াত আছে 85 60 আৰু এফালে কোৱেশ্চন মাৰ্ক আছে ইয়াৰ আগত যেটো হিকাই দিলো আপোনালোকক বুজাই দিলো ঠিক তেনেদৰে এটো এই কোৱেশ্চনটো কৰিব লাগে এই কোৱেশ্চনটো মই কৰি নিদিও আপোনালোকলৈ এৰিছো আপোনালোকে মই জেনেৰেটৰ কৰিছিলো তেনেকৈ কৰিব 85 ৰ লগত 60 প্লাস কৰিব আৰু 5 এ ডিভাইড কৰিব ইকুৱেল কিমান হয় উত্তৰটো জনাব ঠিক আছে বন্ধু বান্ধৱীসকল আজি ইমানখিনি আছিল মিসিং নাম্বাৰ ৰিজনিংৰ কিছুমান ট্ৰিক্স যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিওৰ সৈতে লগ পাম ধন্যবাদ